হয়, আমি এই অনুষ্ঠানটোলৈ আজি বিগত 5 বছৰে আহি আছোঁ আৰু তেওঁলোকৰ মানে যিখিনি মেনেজমেণ্ট আমাৰ সঁচাই বহুত ভাল লাগে। সেয়েহে আমি আজি তিনিওজনে মিলি পেলাই আমি আজি 30তকৈ বেছি প্ৰতিযোগী আজি আমি ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ লৈ আহিছোঁ। নিউটন দাৰ বিশেষ একো নকওঁ, আমি 5টা বছৰে আহি আছোঁ তেওঁলোকৰ এইটো অনুষ্ঠানলৈ, সংস্কৃত সংগ্ৰাম। আৰু অনুষ্ঠানটো আচলতে ল'ৰা ছোৱালীখিনিৰ প্ৰতিভা বিকাশৰ কাৰণে তেওঁলোকে অনুষ্ঠানটো পাতে। যিহেতু আমাৰ নগাঁৱৰ পৰা আহিছোঁ নগাঁৱৰ আমি 30জনমান ষ্টুডেণ্ট লৈ আহিছোঁ আৰু ইয়াত প্ৰতিভাখিনি তেওঁলোকক দেখায় আৰু তেওঁলোকৰ সেই যি প্ৰতিভাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক এৱাৰ্ড কৰে আৰু এৱাৰ্ডৰ ওপৰত আমাৰ গুৰুৰ কাৰণেও আমাক সন্মানিত কৰে তেওঁলোকে গুৰু এৱাৰ্ড। আৰু সঁচাকৈ খুব ভাল লাগিছে এনেকুৱা এখন প্লেটফৰ্ম তেওঁলোকে আমাক দিছে আৰু 5টা বছৰে আহি আছোঁ, ভৱিষ্যতলৈ আমি আহিম। নিউটনদাৰ এই অনুষ্ঠানটো সদায় প্ৰশংসনীয় আৰু প্ৰতি বছৰে আমি আহোঁৱেই আৰু অনুষ্ঠানভাগ কৰি ভাল লাগে আৰু আমাৰ কণ শিশুসকলক তেওঁলোকে এই মঞ্চখন দিয়াৰ বাবে নিউটন দালৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানভাগ সদায় আগুৱাই যাওক তাৰে কামনা। আগলৈ তেওঁলোকে যিহেতু এইখন মঞ্চত প্ৰতি বছৰে কৰি আহিছে, লগতে আমাৰ যিসমূহ নগাঁও ডিষ্ট্ৰিক্টত হওক, মৰিগাঁও ডিষ্ট্ৰিক্টত হওক আমাৰ কম্পিটিশ্যন তেওঁলোকে কৰি আছে। লগতে আমাৰ এই জুলাই মাহত কৰ্মশালা কৰা হয় আৰু তেওঁলোকৰ কৰ্মশালাৰ যোগেদি সত্ৰীয়া নৃত্য হওক, কথক হওক, আধুনিক নৃত্য হওক, সেইখিনিক লগত লৈ পেলাই আমি আগুৱাই নিওঁ তেওঁলোকক, যাতে ভৱিষ্যতটো তেওঁলোকৰ এজন নৃত্যশিল্পী হওক। নৱপ্ৰজন্মৰ ধৰক যিখিনি প্ৰতিভা আছে, যিখিনি সুপ্ত প্ৰতিভা আছে, সেইখিনি বিকাশ কৰিবৰ বাবে এখনি সুন্দৰ মঞ্চ আৰু এই মঞ্চখনি নিউটন হাজৰিকাই আজি বিগত 12 বছৰে দি আহিছে কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা যিসকল ডাঙৰ ল'ৰা ছোৱালীলৈকে। গতিকে তেওঁৰ এই মানে প্ৰশংসনীয় তেওঁৰ এই পদক্ষেপ। যিহেতু মানে প্ৰতিভা থাকিলেই নহয়, আচলতে বিকাশ কৰিবৰ বাবে এখনি মঞ্চৰ প্ৰয়োজন আৰু সেই মঞ্চখনেই তেখেতে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই দিছে।